এজন বৃদ্ধ ব্যক্তিৰ ওপৰত দেখা পাইছে আপোনালোকে কেনেকৈ প্ৰহাৰ কৰি আছে কেইজনমান যুৱকে। এজন বৃদ্ধ এজন বুজুৰ্গ মানুহৰ ওপৰত কেনেকৈ প্ৰহাৰ কৰি আছে, কেনেকৈ টৰ্চাৰ কৰি আছে। আচলতে ইয়াত হৈছিল কি? এই যুৱক কেইজনে ভাবিছিল যে মানুহজনৰ বেগত কিবা গৰুৰ মাংস আছে বুলি। আচলতে ইয়াতে মহৰ মাংস আছিলে, গৰুৰ মাংস নাছিলে। আৰু এইখিনি কথাৰ মাজত অলপ কটুকপতন হোৱাৰ পিছত তেতিয়াই মানুহজনক প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। মানুহজনক মুখত মাৰিছে, এতিয়া মানুহজনৰ মুখৰ মণ্ডলত দেখা পাইছে, শৰীৰত মাৰিছে, ভৰিৰে মাৰিছে। এজন বৃদ্ধ মানুহক কেনেকৈ মাৰা কিমানখিনি সম্ভৱ বা এনে কিমানখিনি গ্ৰহণযোগ্য। অৱশেষত মুম্বাই পুলিচে গ্ৰেপ্তাৰো কৰিছে এই পাখণ্ড কেইজনক। ধন্যবাদ মুম্বাই পুলিচ, এনেদৰে নিজৰ কৰ্মজীৱন চলাই যাব লাগে। ধন্যবাদ। নিশ্চয় আপোনালোকে ভিডিঅ'টো সামাজিক মাধ্যমত বহুত ভাইৰেল হৈ আছে। আপোনালোকে দেখিব পাৰিছে যে এজন বৃদ্ধ মানুহক কেনেকৈ প্ৰহাৰ কৰি আছে কেইজনমান যুৱকে। আৰু এই যুৱক কেইজনৰ উদণ্ডালিক নিশ্চয় দেখিব পাৰিছে আপোনালোকে। আৰু সেই যুৱক কেইজনে আচলতে কিয় প্ৰহাৰ কৰিছিলে আপোনালোকে কৈ দিছিলোঁ। আৰু ইয়াত ব্যক্তিজন ক'ত যাবলগীয়া আছিল বা কিয় হৈছিল সবিষয়ে আপোনালোকক মই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিম। আপোনালোকে অলপ ভিডিঅ' ক্লিপ আপোনালোকে সেই বৃদ্ধ ব্যক্তিজনৰ অলপ ভিডিঅ' ক্লিপ আপোনালোকে চাই লওক। प्रथमते पूरा खून से लाल हो चुकी है, मेरे को नजर भी कम ही आ रहा है उससे। अच्छा। उससे नजर भी कम आ रहा है। वो होने के बाद में जब ट्रेन वहाँ से शुरू हुई कल्याण से, मेरे को उतरने नहीं दिया गया। जब से कल्याण से जो मारपीट शुरू हुई, गंदी गंदी गालियाँ देने लगी और मेरे को वो बीफ की जो थैली थी वो उन्होंने अपने पास के मैं फिर एक बार पूछूंगा, बीफ था या भैंस का गोश्त था? भैंस का गोश्त, भैंस का गोश्त और उनका इल्जाम था बीफ का। बीफ का। जी जी নিশ্চয় আপোনালোকে সেই বৃদ্ধ ব্যক্তিজনৰ কিছু কথা আপোনালোকে শুনা পাইছে। নিজৰ মুখেৰে যিখিনি কথা কৈছে সেইখিনি নিশ্চয় আপোনালোকে শুনা পাইছে যে মানুহজন ট্ৰেইনত সফৰ কৰিবলৈ কৰবা যাবলৈ উঠিছিল আৰু কল্যাণ ষ্টেচনত নামিবলগীয়া আছিল। কিন্তু কল্যাণ ষ্টেচনত নামিব পৰা নাই সেই উদণ্ডালি যুৱক কেইজনৰ সেইখিনি যিখিনি প্ৰহাৰ কৰি আছিল সেই সময়ত। আৰু যুৱক কেইজনে মানুহজনক বৃদ্ধ মানুহজনক ট্ৰেইনৰ পৰা নমাই পেলাই দিয়াৰ কথাও পাতি আছিল বা একেবাৰে মাৰি পেলাই দিয়াৰ চেষ্টা কৰিছিলে। কিন্তু ইয়াত আৰু কেইজনমান মানুহ আছিলে, সেই কেইজনৰ কথা নহয়, এজন বুজুৰ্গ মানুহ, এজন বৃদ্ধ মানুহ, অলপ তোমালোকে অলপ মৰম কৰা মানুহজনক মাৰি পেলাব নালাগে বা পেলাই দিব নালাগে। এইখিনি কথা বতৰাৰ মাজতে আহি গৈছে থানে ষ্টেচন অহাৰ পিছত কেনেবাকৈ মানুহজন নামি পুলিচৰ কাষলৈ গৈছিল। আৰু ইয়াৰ আগতে মানুহকেইটাই উদণ্ডালি কৰি থকা যুৱক কেইজনে যে কৈ আছিলে তুমি কোনোমতে পুলিচৰ হাত নাযাব বা কেছ নিদিবা, নহ'লে অসুবিধা হ'ব। আৰু কেনেবাকৈ মানুহজন গৈ পুলিচত গৈ এই ষ্টেচনত যিকেইজন পুলিচ আছিল বা কিছুমান হাৱলদাৰ আছিলে সেই কেইজনৰ ওচৰত গৈ এইখিনি অলপ এইখিনি বিশ্লেষণভাৱে কৈছিলে। তাৰপিছত এখন এজাহাৰ লেখা হৈছিলে। আচলতে হৈছে কি, এজন বৃদ্ধ মানুহৰ ওপৰত এনেকৈ প্ৰহাৰ কৰাটো কিমানখিনি গ্ৰহণযোগ্য। যদি ইমানখিনি যদি কিবা কাজিয়া কৰাৰ ইচ্ছা তোমালোকৰ নিজৰ বয়সৰ নিচিনা বা তোমালোকৰ নিজৰ বয়সৰ কোনোবা এজনৰ লগত এনেকৈ কাজিয়া কৰিলা, তেনেহ'লে অলপ গম পালা হয় যে কাজিয়া কৰিলে হয় কি বা ইয়াৰ পৰিণতি কি হয়। এজন বৃদ্ধ মানুহৰ ওপৰত প্ৰহাৰ কৰাটো কোনোমতে গ্ৰহণযোগ্য নহয় বা এনেকুৱা কৰিব নালাগিছিল। যদি আপোনাৰ ঘৰত নিশ্চয় যিকেইজন আচলতে প্ৰহাৰ কৰিছে সেই কেইজনক মকি আছে, আচলতে তোমালোকৰ ঘৰত নিশ্চয় দেউতাক আছে, মাক আছে। আৰু যদি তোমাৰ যদি ঘৰত যদি দেউতাকৰ ওপৰত যদি কোনোবাই প্ৰহাৰ কৰে, তোমাৰ ঘৰত যদি মাক বাহিৰলৈ ওলাই যায়, দেউতাক বাহিৰলৈ ওলাই যায়, সেইজনৰ ওপৰত যদি কোনোবাই যদি প্ৰহাৰ কৰে তোমাৰ কেনেকুৱা লাগিব? তুমি ঘৰত বহি থাকিব নোৱাৰা, তুমি সেইখিনি সহ্য কৰিব নোৱাৰিবা যদি এনেকুৱা কোনোবাই প্ৰহাৰ কৰে। আচলতে ৰাস্তাত ঘাটত যদি আমি কেতিয়াবা যদি যাত্ৰা কৰোঁ, কেতিয়াবা কৰবালৈ যাওঁ, অলপ এইখিনিৰ প্ৰতি লক্ষ্য ৰাখিব লাগে যে আমাৰ ভাই ভণ্টি, আমাৰ মাক দেউতাক ঘৰতে আছে। বেলেগ কাৰোবাৰ ওপৰত প্ৰহাৰ কৰাৰ আগতে বা নিৰ্যাতন কৰাৰ আগতে অলপ ভাবিব লাগে এইখিনিলৈ। আপোনালোকে ভিডিঅ'টো যদি সামাজিক মাধ্যমত দেখা পাইছে আৰু এইখিনিৰ ওপৰত আপোনালোকৰ প্ৰতিক্ৰিয়া আপোনালোকে কমেণ্টৰ জৰিয়তে আপোনালোকে জনাই দিব পাৰে। ধন্যবাদ।